আৰু এতিয়া বিস্তৃত খবৰলৈ আগবাঢ়িছো নিখাৰ মাত্ৰ এজাক বৰষুণ নিখাৰ এজাক বৰষুণতে পুনৰ প্লাবিত হল গুৱাহাটী মহানগৰী কি জিএছ ৰোড কি জু ৰোড সকলোতে একাঠু পানী ৰাজপথৰ পৰা আৰম্ভ কৰি বাসগৃহৰ ভিতৰলৈ সোমাল বুকা পানী মহানগৰীত পানৰ ভয়ংকৰ ৰূপ প্ৰথমে চাওক এই দৃশ্য পানীত সম্পূৰ্ণ ডুব গ'ল বাহন মহানগৰীৰ কৃত্ৰিম পানী ললে ভয়ংকৰ ৰূপ মহানগৰীৰ হাতীগাঁৱৰ টাইটান এনক্লেভৰ পাৰ্কিঙত ৰখাই থোৱা 8খন বাহন এইদৰেই ডুব গ'ল পানীত এই দৃশ্য বন্দী হৈ ৰ'ল নিউজ 18ৰ কেমেৰাত অৱশ্যে দিনজোৰা পৰিশ্ৰমৰ অন্তত উদ্ধাৰ হ'ল বাহনকেইখন হাতীগড় কোনো এটা পথে বাকি নাই এটো আমাৰ ইয়াৰ সরকার বিধায়ক অতুল বৰা এটা আছে অতুল বৰা নামৰ এটা বিধায়ক আছে আগতে এজিপিৰ আছিল এগুলা সব ফপলা সব এটা কোনো কাম নাই আপনার এইপিনে একেবারে হাউস রোডের পৰা এ টু জেড কমপ্লিট এটা এইপিনে আপনার রাজধানী মসজিদ লৈ কোনো এটা বাইলেন বাট নাই চাওক এইটো পথ চাওক কেনেকুৱা পানী নতুন পথত এটা স্কুল আছে আগত এটা অসম জাতীয় বিদ্যালয় আছে কমপ্লিট পানীৰ তলত নিখাৰ এজাক বৰষুণৰ পিছতেই জলমগ্ন হৈ পৰিছিল অভিজাত মহানগৰীৰ বিভিন্ন অঞ্চল এই দৃশ্য হাতীগাঁও পথৰ কেৱল হাতীগাঁৱেই নহয় কৃত্ৰিম বানৰ বাবে সুপৰিচিত হৈ পৰা অনিল নগৰ নবীন নগৰৰ অৱস্থা অটুট হৈ বস পানী আহি অনিল নগৰ অনিল সাগৰ হৈ গৈছে আমাৰ বহুত মানুহ তলত বিপদত পৰিছে মানুহৰ খোৱা পানী এটুপি নাই অথচ শিক্ষাৰ্থ পথচাৰ্য তেখেতে টয়লেট কৰে মিনাৰেল ৰাস্তাৰ কাষত মিনাৰেল ৱাটাৰ দিয়ে কিন্তু আমাক আজি এই বানপানীৰ দিনত খোৱা পানী এটুপি দিবৰ কাৰণে তেখেতৰ দেখা দেখি নাই এতিয়া পুৰণা আতংক লগতে আপোনাৰ কৃত্ৰিম বানপানী আতংক 2 মাহৰ যুদ্ধত আমাৰ সাধাৰণ মানুহখিনিৰ মৰণ হৈছে সেইকাৰণে কৈছে যে হিতাকো অতি সোনকালে আপুনি খোৱা পানী ব্যৱস্থা কৰক এফালে কৰোনা মহামাৰী আনফালে মহানগৰীত লকডাউন তাৰ মাজতে ঠায়ে ঠায়ে কৃত্ৰিম বানে জলাকলা খোৱালে বহুতকে ইয়াৰ মাজত কৃত্ৰিম বানৰ ফলত কোভিডৰ বিৰুদ্ধে স্বাস্থ্য বিভাগৰ যুঁজ থমকি যাব নেকি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ দৃঢ় উত্তৰ যিদৰে সাংবাদিকে বুকু পানীত নামি সেৱা আগবঢ়ায় প্ৰয়োজনত স্বাস্থ্য বিভাগেও এনেদৰেই আগবঢ়াব সেৱা পানীটো হয় পানীটো আপুনি খোজকাঢ়ি ফুৰে আপুনি পানী হ'লে খোজকাঢ়ি নাযায় ৰিপৰ্টিং পানীত আপুনি খোজকাঢ়ি ৰিপৰ্টিং নকৰে জানো আমাৰ ল'ৰাও কৰিব ডিউটি তেনেকৈ বশিষ্ঠৰ পৰা উৎপল হালৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ এই মুহূৰ্তত চানমাৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত গণসংক্ৰমণৰ আশংকা অগ্নি নিৰ্বাপক বাহিনীৰ 16 গৰাকীকৈ জোৱান কোভিড পজিটিভ পোৱা গৈছে চানমাৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত এই খবৰৰ লগে লগে এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পুনৰ জনাইছো ব্ৰেকিং নিউজ এই মুহূৰ্তত চানমাৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ যি কাৰ্যালয় তাত গণসংক্ৰমণৰ আশংকা ঘনীভূত হৈছে কিয়নো অগ্নি নিৰ্বাপক বাহিনীৰ 16 গৰাকীকৈ জোৱানৰ দেহত পোৱা গৈছে কোভিড-19 আৰু চানমাৰীৰ অগ্নি নিৰ্বাপক বাহিনীৰ কাৰ্যালয়ত এই মুহূৰ্তত এটা হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে সকলো শংকিত হৈ আছে কৰবাত গণসংক্ৰমণে ভয়ানক ৰূপ ল'বগৈ নেকি তেওঁলোকে অপেক্ষা কৰিছে আন সকলৰো পৰীক্ষাৰ ফলাফললৈ আৰু এই মুহূৰ্তত আন এক খবৰ লাহৰীজানৰ ডুডু কলনীত ভয়ংকৰ অগ্নিকাণ্ডত এটি শিশুৰ মৃত্যু ঘটিছে জুইত যা গৈছে শতাধিক বাসগৃহ এই মুহূৰ্তৰ কৰুণ খবৰ হাওৰাঘাটৰ পৰা অগ্নিকাণ্ডত এটি শিশুৱে মৃত্যুক আঁকোৱালি লৈছে জুইত যা গৈছে শতাধিক বাসগৃহ ভয়ংকৰ খবৰ ভয়ংকৰ অগ্নিকাণ্ড বৰ্তমানলৈকে অৱশ্যে জানিব পৰা হোৱা নাই কি কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল আশ্ৰয়হীন হৈ পৰিছে এখন গাঁৱৰ প্ৰায় 4,500 লোক কল্পনা কৰক কিমান বৃহৎ এক অগ্নিকাণ্ড এখন গাঁৱৰ প্ৰায় 4,500 লোক এই মুহূৰ্তত সম্পূৰ্ণৰূপে আশ্ৰয়হীন বাসভৱনহীন বাসগৃহহীন হৈ পৰিছে লাহৰীজানৰ খবৰ জনাইছে এই মুহূৰ্তত ডুডু কলনীত ভয়ংকৰ অগ্নিকাণ্ডত এটি শিশুৰ মৃত্যু ঘটিছে আৰু জুইত যা গৈছে শতাধিক বাসগৃহ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ কি আৰু আশ্ৰয়হীন হৈ পৰিছে এখন গাঁৱৰ প্ৰায় 4,500 লোক এই দৃশ্য যি দেখিছে আপুনি টেলিভিছনৰ পৰ্দাত কোলা ধোঁৱাই সমগ্ৰ আকাশ চানি ধৰিছে অৰ্থাৎ জুইৰ তাত কি এক ৰূপ আছিল তেয়া সহজে অনুমান কৰিব পাৰি 4,500 লোক প্ৰায় 4,500 লোক এতিয়া আশ্ৰয়হীন তেওঁলোক এতিয়া কলৈ যাব চিন্তাত পৰিছে নিশা নামি অহাৰ লগে লগে তেওঁলোকে ক'ত মূৰটো সোমাই থাকিব তাত তেওঁলোক এতিয়া হাবাথুৰি খাইছে লাহৰীজানৰ এই অঞ্চলটোত
এই বিশেষ ঠাইডোখৰত এই ভয়ংকৰ অগ্নিকাণ্ডই এফালৰ পৰা সকলোখিনি শেষ কৰি পেলালে। পুৰি ছাই হৈ গৈছে বয় বস্তু, নথি পত্ৰ, সকলো মানুহৰ ঘৰ দুৱাৰ তাত একেবাৰে জুইত জাহ গৈছে। আৰু আটাইতকৈ কৰুণ খবৰ, অগ্নিকাণ্ডত এটি শিশুৱে কৰুণভাৱে মৃত্যুক আঁকোৱালি লৈছে। ইফালে বাগজানৰ তৈলখাদৰ জুইকুৰাক লৈ পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। বাগজানৰ জুইত আত্মজাহৰ হুংকাৰ দি বাগজানৰ জুইৰ ফালে আগবাঢ়ে ক্ষতিগ্ৰস্তসকল। জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়াৰ লগত হোৱা আলোচনা বিফল হোৱাৰ পিছতে ক্ষুব্ধ হৈ পৰিছে আশ্ৰয় শিবিৰত থকা বাগজানৰ ক্ষতিগ্ৰস্তসকল। উপস্থিত আছো তিনিচুকীয়া জিলাৰ বাগজানৰ ৫ নম্বৰ ভিজাৰ তৈলখাদৰ যি অনুসক্ত তৈলখাদ আছে, তৈলখাদৰ নিচেই কাষত উপস্থিত আছো। পিছফালে যি বাগজানবাসী ৰাইজ তেওঁলোকে আশ্ৰয় শিবিৰলৈ আহিছে। পুনৰ উত্তপ্ত হৈ পৰি জুইয়ে টানি ধৰা বাগজান। নিশা এইদৰে প্ৰতিবাদত অংশ ললে শ শ পুৰুষ মহিলাই। প্ৰতিবাদকাৰীয়ে হুংকাৰ দিলে অগ্নিকাণ্ডত জাপ দি আত্মজা দিয়াৰ। তিনিচুকীয়াৰ অগ্নিগৰ্ভা বাগজানত আজিও দপদপকৈ চলি আছে জুই। ক্ষতিগ্ৰস্ত লোকসকল আজি ৪১ দিন ধৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে। ক্ষতিগ্ৰস্ত লোকসকলৰ এটা প্ৰতিনিধি দলৰ সৈতে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু এই বৈঠকত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষতিপূৰণ সম্পৰ্কে কোনো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা নহল, যাৰ পৰিপ্ৰেক্ষিতত নিশা পুনৰ উত্তপ্ত হৈ পৰিল বাগজান। বাগজানৰ আশ্ৰয় শিবিৰত থকা লোকসকল আত্মজাহৰ বাবে আগবাঢ়ে তৈলখাদ অভিমুখে। পৰৱৰ্তী সময়ত আৰক্ষী প্ৰশাসনে উত্তেজিত লোকসকলক বাধা প্ৰদান কৰে। তেওঁলোকে আমাৰ যি ১৫ দিনৰ সময়সীমা লৈছিল, এই ১৫ দিনৰ সময়সীমাত তেওঁলোকে কিন্তু যোৱাকালি হোৱা আলোচনাত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ দিব নোৱাৰিলে। তেওঁলোকে কৈছিল এই জুইকুৰা নিৰ্বাপনৰ ক্ষেত্ৰত আজি অৰ্থাৎ ৭ জুলাই প্ৰথমে বন্ধ হ'ব বুলি ক'লে। তাৰপিছত ক'লে তেওঁলোকে ১০ আৰু ১১ জুলাই বন্ধ হ'ব। কালি আমাৰ সভাত ক'লে এই জুইকুৰা নিৰ্বাপন হ'বলৈ অতি কম বুলি ক'লে এসপ্তাহ বা ১০ দিন লাগিব। গতিকে আমি বাগজানবাসী ৰাইজে যোৱা ৪২ দিন আমি ইমান কষ্টই পাৰ কৰিছোঁ, যন্ত্ৰণাঘাতৰ দিন পাৰ কৰিছোঁ। তাৰ পাছতো যদি আমি জুইকুৰা নিৰ্বাপনৰ ক্ষেত্ৰত অন্য যদি ব্যৰ্থ হয়, আমাক নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে। কেনেদৰে আমি শান্ত হৈ থাকিব পাৰোঁ। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ আৰু তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। মাকুমত অঘটন, টিঙৰাই নৈৰ কোবালহুটত উটি গৈছে টেঙাপানী পঞ্চায়তৰ অভিযন্তা আৰু ঠিকাদাৰ। অভিযন্তা পল্লৱী ভৰালীৰ সৈতে পানীত বুৰ গৈছে ঠিকাদাৰ অনন্ত মৰাণ, কিন্তু এই পৰ্যন্ত সন্ধান নাই। ঠিকাদাৰ অনন্ত মৰাণৰ কলগছৰ ভোৰেৰে টিঙৰাই নৈ পাৰ হোৱাৰ সময়তে অঘটন ঘটি যায়, পিছলি পৰিছিল। আৰু খেৰবাৰী গাঁও চৰকাৰী অনুসন্ধানৰ বাবে গৈছিল দুয়োগৰাকী। অভিযন্তা পল্লৱী ভৰালী বৰ্তমান চিকিৎসাধীন হৈ আছে আৰু NDRFৰ লোকে অনন্ত মৰাণৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। তিনিচুকীয়াৰ মাকুমত ঘটি হৈছে অঘটন। মাকুমত অঘটন, টিঙৰাই নৈৰ কোবালহুটত উটি গৈছে টেঙাপানীৰ অঞ্চলৰ টেঙাপানী পঞ্চায়ত অভিযন্তা আৰু ঠিকাদাৰ। পঞ্চায়ত অভিযন্তা পল্লৱী ভৰালী তেওঁ কোনোমতে উদ্ধাৰ কৰিব পৰা গৈছে, তাক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু এই যি দৃশ্য দেখুৱাইছো, অভিযন্তাগৰাকীৰ লগত যোৱা ঠিকাদাৰ অনন্ত মৰাণ, তেওঁৰ এতিয়ালৈকে কোনো সংসূত্ৰ নাই। এই পৰ্যন্ত সন্ধান নাই ঠিকাদাৰ অনন্ত মৰাণৰ। কলগছৰ ভোৰেৰে টিঙৰাই নৈ পাৰ হোৱাৰ সময়তে অঘটন ঘটি গৈছিল। খেৰবাৰী গাঁৱৰ চৰকাৰী অনুসন্ধানৰ বাবে গৈছিল দুয়োগৰাকী। অভিযন্তা পল্লৱী ভৰালী বৰ্তমান চিকিৎসাধীন। আৰু এইফালে উদ্ধাৰকাৰী বাহিনীয়ে অভিযান চলাই আছে। NDRFৰ লোকে অনন্ত মৰাণৰ সন্ধানত অভিযান চলাই আছে। প্ৰায় ১২টামান বজাত টেঙাপানী পঞ্চায়তৰ আমাৰ জেই পল্লৱী ভৰালী আৰু তেখেতৰ লগত অনন্ত মৰাণ বুলি এজন আছিলে। তেখেতসকলে প্ৰায় টেঙাপানী পঞ্চায়তৰ ৰবৰবাৰীৰ কাষত থকা টিঙৰাই নদীৰ যি সিপাৰত খেৰবাৰী
যিটো গাঁও আছে সেই অঞ্চলত তেখেতসকলে চৰকাৰী কামৰ অনুসন্ধান পাৰ হৈছিলে এটা কল নাৱতে সেই দুৰ্ভাগ্যবশতঃ কল নাৱত উতলি যোৱাৰ বাবে তেখেতসকলে টিংৰাই নৈতে পৰি যায় কিন্তু কিছু নিকটতে পল্লৱী ভৰালীক উদ্ধাৰ কৰা হয় তেখেতে সুস্থ আছে বুলি ইতিমধ্যে গম পাইছোঁ আমি আৰু এতিয়ালৈকে অনন্ত মৰাণৰ কোনো ধৰণৰ সূত্ৰ পোৱা নাই বিজেপিলৈ যাব নেকি প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগ 21 বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ওলোৱা এই বাতৰিয়ে ধুমুহাৰ সৃষ্টি কৰিছে ৰাজনৈতিক মহলত কিন্তু বিজেপি গমন সন্দৰ্ভত বাৰু কি ক'লে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগে হেনো যোগদান কৰিব বিজেপিত বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে এই বাতৰি বহুকানে এই বাতৰিয়ে পালেগৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ কাণো আৰু তাৰ পিছতে এই প্ৰতিক্ৰিয়া ব্যক্ত কৰি অজন্তা নেওগে ক'লে বিজেপিত তেওঁ যোগদান কৰিব বুলি ওলোৱা বাতৰি সম্পূৰ্ণ ভিত্তিহীন এয়া তেওঁৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰ বৈদ্যুতিক মাধ্যমত আৰু ছপা মাধ্যমত মই বিজেপি যাম বুলি এটা বাতৰি প্ৰকাশ হৈছে এই বাতৰিটো মই সম্পূৰ্ণভাৱে নুই কৰিছোঁ মই কেতিয়াও বিজেপি দললৈ নাযাওঁ আজিও বহুবাৰ স্পষ্ট মতামত দাঙি ধৰিছোঁ ই এক মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ আৰু অপপ্ৰচাৰ মই মোৰ শুভাকাংক্ষী সকলোকে আৰু বিশেষকৈ সকলো ৰাইজক এই অপপ্ৰচাৰ ভুল নাযাবৰ কাৰণে অনুৰোধ জনাইছোঁ অজন্তা নেওগে বিজেপিত যোগদান কৰিব বুলি ওলোৱা বাতৰিত সতীৰ্থসকলক ভুল নাযাবলৈ আহ্বান জনালে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীগৰাকীয়ে ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজ্যৰ ভিন্ন প্ৰান্তত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ গণ সংক্ৰমণ ঘটিছে বহু স্থানতে দ্ৰুতগতিত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে যোৰহাটত 9 জুলাইৰ পৰা 7 দিনীয়াকৈ লকডাউন ঘোষণা কৰা হৈছে সোমবাৰৰে পৰা 7 দিনৰ বাবে সম্পূৰ্ণ লকডাউন দিয়া হৈছে অৰুণাচলৰ ৰাজধানী ইটানগৰতো কোভিড-19ৰ মহা সংক্ৰমণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হিপাইছে কোভিড সংক্ৰমণে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে ডিব্ৰুগড়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ 4 গৰাকী লেবৰেটৰী টেকনিচিয়ান সহ নতুনকৈ আক্ৰান্ত 6 জন মনদীপ থাপা ৰবীন্দ্ৰ বৰ্মন ৰাজেশ সোনাৰ তপন গগৈ নামৰ 4 জন লেবৰেটৰী টেকনিচিয়ানৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ পূৰ্বাঞ্চল প্ৰতিষ্ঠান নামৰ এখন হোটেলৰ দীপাংকৰ বুঢ়াগোহাঁই নামৰ এগৰাকী কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ আনহাতে ডিব্ৰুগড়ৰ জকাৰ নিৰু বৰগোহাঁই নামৰ এগৰাকী 65 বছৰীয়া মহিলাৰ কোনো ভ্ৰমণ বৃত্তান্ত নথকাকৈ কোভিড পজিটিভ ধৰা পৰিছে ইয়াৰে সৈতে ডিব্ৰুগড়ত মুঠ 237 জনলৈ বৃদ্ধি পালে কৰোনা সংক্ৰমিত লোকৰ সংখ্যা বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ত কৰোনাৰ আতংক কোভিড-19ত আক্ৰান্ত হোৱা তপন কুমাৰ সাহা নামৰ কৰ্মচাৰীজনৰ সংস্পৰ্শলৈ অহা 3 জন কৰ্মচাৰীৰ দেহত পোৱা গৈছে কোভিড-19 পজিটিভ কোভিড পজিটিভ দীপ ভূঞা চিনু বৰা শইকীয়া আৰু মুকুল বৰকটকী নামৰ কৰ্মচাৰী 3 জন কোভিড পজিটিভ তপন সাহাৰ পত্নী পিংকি সাহাও গুৱাহাটীৰ বেংক বিষয়া বিজয় শংকৰ দাসৰ পৰা আৰম্ভ হোৱা গণ সংক্ৰমণৰ জৰিয়তে এতিয়ালৈ সংক্ৰমিত হৈছে 33 জন লোক সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটী আৰু বিশ্বনাথৰ মাজৰ যাতায়াতৰ ক্ষেত্ৰত জিলা প্ৰশাসনে জাৰি কৰিছে নিষেধাজ্ঞা যোৰহাট নগৰ অঞ্চল এলেকাৰ 17 জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ যোৰহাটৰ ৰজা মৈদামৰ কালিস্থান আৰু নিউ কলনীৰ এই কোভিড সংক্ৰমিত লোকসকল কোনো গৰাকীৰে নাই ভ্ৰমণ বৃত্তান্ত অৱশ্যে এগৰাকী কোভিড-19 পজিটিভ ৰোগীৰ সংস্পৰ্শলৈ আহিছিল আটাইকেইজন সংক্ৰমিত ব্যক্তি 4 দিন পূৰ্বে সোৱাব লোৱা অঞ্চলটোৰ 25 জনৰ 17 জনৰ দেহতে কোভিড পজিটিভ ধৰা পৰাত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল গোটে কমাৰ্শিয়েল এষ্টাব্লিছমেণ্টছৰ পৰা আৰু য'ত ভিৰ বেছি হয় আমাৰ হোলচেল মাৰ্কেটে হওক বাকি মলছে হওক ৰেষ্টুৰেণ্টছে হওক তাৰ পৰা আমি টাৰ্গেটেড স্যাম্পলিং আমি কৰিম এই 3 দিনত হেতু স্যাম্পলছটো লৈ উই উইল গো ফৰ এ টোটাল লকডাউন ফৰ এ উইক এই লকডাউনটো কমপ্লিটলি ইট উইল বি ভেৰি ষ্ট্ৰিক্ট মঙ্গলদৈ কাৰাগাৰৰ ভিতৰতে এজন কয়দী কোভিড পজিটিভ হোৱাত এতিয়া জেলৰ ভিতৰত সংক্ৰমণ হোৱাৰ আশংকাত ভুগিছে আন কয়দীসকল 1 জুলাইত চাইকেল চুৰি কেছৰ আসামী হিচাপে বন্দী হৈ আছিল কোভিড সংক্ৰমিত ফৰিজল আলী নামৰ আসামীটো নিশাই ফৰিজল আলী 108 যোগে কাৰাগাৰৰ পৰা লৈ যোৱা হয় মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ দৰঙৰ অপৰিয়াচৰৰ বাসিন্দা ফৰিজল আলীৰ নাই কোনো ভ্ৰমণ বৃত্তান্ত
হাওড়াঘাটত কোভিড পজিটিভ EM খনসিং ৰংপিৰ পৰা গণ সংক্ৰমণৰ শংকা খনসিং ৰংপিৰ সংস্পৰ্শলৈ অহা পৌৰসভাৰ অধ্যক্ষ ৱাৰ্ড কমিশনাৰ দলীয় কৰ্মী ব্যৱসায়ীৰ নামসহ 49জনীয়া দীঘলীয়া তালিকা খনসিঙৰ গৃহ সমষ্টি হাওড়াঘাটত হাহাকাৰ পৰিস্থিতি খনসিং ৰংপিৰ পিছতে কোভিড পজিটিভ ওলাইছে কাৰ্বি আংলং জিলা কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক ৰাম সিং হানছে পৰিষদৰ আৰু দুজন EM অমৰ সিং টিছো আৰু ৰূপ সিং টেৰং লাংফেৰ পৰিষদীয় সমষ্টিৰ MAC ৰাম সিং টিমুং কাৰ্বি পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ পত্নী কাছে টেৰনপি আৰু পুত্ৰ চেংকান ৰংহাঙৰ দেহত ইতিমধ্যে কাৰ্বি পাহাৰৰ 22 উচ্চপদস্থ বিষয়াক কৰা হৈছে হোম কোৱাৰেণ্টাইন আনহাতে খনসিং ৰংপিৰ সংস্পৰ্শলৈ অহা 49জনীয়া তালিকাখনৰ গৰিষ্ঠ সংখ্যকে স্বাস্থ্য বিভাগক কৰা নাই সহযোগ যিটোৱে হাওড়াঘাটলৈ কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ অসমতে নহয় অৰুণাচলতো বৃদ্ধি পাইছে কোভিড সংক্ৰমণ ৰাজ্যখনত সংক্ৰমিত হৈছে 170 জন শেহতীয়াকৈ ইটানগৰত কোভিড সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত সোমবাৰৰে পৰা ৰাজধানী ইটানগৰত এসপ্তাহৰ বাবে ঘোষণা কৰা হৈছে সম্পূৰ্ণ লকডাউন इस बार का SOP बहुत शॉर्ट है क्योंकि इसमें ज़्यादा लंबा लिस्ट नहीं है एक्सेप्शन में भी एक्सेप्शन को सिर्फ सब बंद है व्हीकल मूवमेंट इवन जो फुट वॉकिंग भी नहीं करना है पब्लिक ऐसा है इस बार SOP और सब दुकान सुकान पूरा बंद होगा इस बार का SOP में कोई अलाउड नहीं होगा ब्यूरो रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট সময় হৈছে কিন্তু এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ এজন কোভিড-19 আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে এগৰাকী ব্যক্তিয়ে মৃত লোকজন হৈছে নগাঁও কলিয়াবৰৰ দধৰামুৰা আৰু 1 জুলাইত ভৰ্তি কৰোৱা হৈছিল তেওঁক GMCHত আজি পুৱা 9 বজাত মৃত্যুক আঁকোৱালি ল'লে লোকজনে ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ইয়াৰে সৈতে 15 গৰাকীলৈ বৃদ্ধি পালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে সদৰি কৰিছে এই কথা ৰাজ্যত পুনৰ এগৰাকী কোভিড-19 আক্ৰান্ত ৰোগীৰ মৃত্যু ঘটিছে মৃত লোকজন হৈছে নগাঁও কলিয়াবৰৰ দধৰামুৰা 1 জুলাইত ভৰ্তি কৰোৱা হৈছিল তেওঁক GMCHত আৰু আজি পুৱাৰ ভাগত 9 বজাত তেওঁ মৃত্যুক আঁকোৱালি লয় ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ ইয়াৰে সৈতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 15 জনলৈ অকলহৰীয়া যুৱতীৰ শালীনতা হানি কৰিবলৈ গৈ বিপদত পৰিল এজন যুৱক নিজকে ৰক্ষা কৰাৰ লগতে সাহসেৰে যুঁজি নষ্ট চৰিত্ৰৰ যুৱকক ভালকৈ এহেকা দিলে যুৱতীগৰাকীয়ে যুৱকজন বৰ্তমান ৰঙাঘৰত এগৰাকী সাহসী যুৱতীগৰাকীৰ প্ৰত্যুৎপন্নমতিতাৰ বাবেই ৰক্ষা পৰিল শ্লীলতাহানিৰ পৰা যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা এটা লম্পটক উৰাই ঘূৰাই প্ৰহাৰ কৰিলে যুৱতীগৰাকীৰ সাহসৰ বাবেই এতিয়া ৰঙাঘৰত লম্পট অৰ্জুন মাঝি যোৰহাটৰ উপকণ্ঠৰ এটা অঞ্চলৰ ঘটনা এটা কোম্পানীৰ সামগ্ৰী ঘৰে ঘৰে বিক্ৰী কৰিবলৈ যোৱা যুৱতীগৰাকীয়ে শনিবাৰে বিয়লি গটঙা চাহ বাগিচাৰ সমীপৰ বাছিপথাৰ অঞ্চলত পথ চিনি নাপাই সহায় বিচাৰে এজন যুৱকৰ ইয়াৰে সুযোগ লৈ অৰ্জুন মাঝি নামৰ যুৱকজনে যুৱতীগৰাকীক লৈ যায় এটা জনশূন্য পথলৈ কিছুদূৰ যোৱাৰ পিছতেই যুৱতীগৰাকীৰ ওপৰত জঁপিয়াই পৰে অৰ্জুন আকস্মিক ঘটনাত হচকিত হৈ পৰে যুৱতীগৰাকী ভয় নাখাই নিজকে বচাবলৈ যুৱতীগৰাকীয়ে সাহসেৰে আক্ৰমণ কৰে যুৱকজনক শুনক কেনেকৈ অসৎ অভিপ্ৰায়েৰে চোচা লোৱা যুৱকক প্ৰতিহত কৰিছিল যুৱতীগৰাকীয়ে
ল'ৰাজনক সুধিলোঁ যে ৰাস্তাটো কোনফালে গ'লে মই সোনকালে শ্বৰ্টকৈ পাম, মানে সোনকালে। সি কৈ দিলে কি মোক বেলেগ এটা ৰং ৰাস্তা দেখাই দিলে। ৰং ৰাস্তাত দেখাই দিয়াত মোৰ ভুল হ'ল, মই গুচি গৈছিলোঁগৈ তাৰ কথা মতে। অকণমান যোৱাৰ পিছতে সি মোক কি কৰিলে, চুলিত ধৰি মুখত ধৰি এনেকৈ কালভাৰ তলত বা পানীত পেলাই দিছিলে। পানীত পেলাই লৈ এনেকৈ ধৰক মাৰপিট কৰিছিলে বা এনেকৈ মোৰ লগত যুঁজিব বিচাৰিছিলে। তাক মানে ময়ো মাৰিছোঁ, ময়ো যুঁজিছোঁ নিজৰ কাৰণে, নিজৰ দেহটো বচাবৰ ক্ষেত্ৰত। তাৰপিছত বহুত মাৰপিট কৰিছে বা কামুৰি দিছিলে বা এনেকৈ কৰিছিলে। যেতিয়া মোৰ মাথাত ধৰি তললৈ মোক কৰি যেতিয়া পেলাই মাৰিছিলে, তেতিয়া মই কি কৰিলোঁ, কিনাৰত জেওৰা খুঁটি এটা আছিলে, জেওৰা খুঁটি লৈ তাক যেতিয়া মই উল্টাই ঘূৰি মাৰিলোঁ, তেতিয়া ঘূৰি মাৰোঁতে সি পলাই দিছিলে। ঘটনাৰ পিছতেই স্থানীয় লোকৰ সহায়ত আৰক্ষীৰ কাষ চাপে যুৱতীগৰাকী। ইফালে আৰক্ষীৰ জেৰাত নিজৰ দোষ স্বীকাৰ কৰিছে লম্পট অৰ্জুনে। ৰৰৈয়া আৰক্ষীয়ে ঘটনাৰ ক্ষীপ্ৰ তদন্ত কৰি গ্ৰেপ্তাৰ কৰে অভিযুক্ত অৰ্জুন মাঝিক। কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ৰ এজাক ৰাজহাঁহ খাদ্য বিচাৰি মানুহৰ পদূলিয়ে পদূলিয়ে ঘূৰিছে বৰ্তমান ৰাজহাঁহজাকে। লকডাউনৰ ফলত বন্ধ হৈ থকা উগ্ৰতাৰা দেৱালয়ৰ ৰাজহাঁহজাকেও এতিয়া ভুগিছে যেন খাদ্য সংকটত। খাদ্য বিচাৰি প্ৰথমে এঘৰৰ পদূলিত, তাৰ পিছত বাট বুলিছে আন এঘৰলৈ। খাদ্য বিচাৰি এনেদৰে মহানগৰীৰ জোৰপুখুৰীত চৰিছে ৰাজহাঁহৰ জাক। লকডাউনৰ প্ৰভাৱ কেৱল যে মানুহৰ ওপৰতে পৰিছে তেনে নহয়, লকডাউনৰ প্ৰভাৱ পৰিছে আন আন জীৱকুলৰ ওপৰতো। এয়া হৈছে উগ্ৰতাৰা দেৱালয়ৰ ৰাজহাঁহ। আৰু দীৰ্ঘদিন ধৰি লকডাউনৰ সময়ত দেৱালয় বন্ধ হৈ থকাৰ ফলত এই ৰাজহাঁহসমূহ এতিয়া খাদ্যৰ সংকটত পৰিছে। খাদ্য সংকটত উগ্ৰতাৰা দেৱালয়ৰ ৰাজহাঁহ। সেয়ে খাদ্য বিচাৰি পদূলিয়ে পদূলিয়ে চৰিছে এইজাক ৰাজহাঁহ। এতিয়া ৰাতিপুৱাই আগতে মোৰ গেটৰ সন্মুখত আহি জাকটো বহি থাকে, তেতিয়া উপায় নাপায় মোৰ বেয়া লাগি মই এফাল ভাত সিহঁতক খুৱাওঁ। আজিও আহি পেলাই সেই ঘৰৰ দুৱাৰ মুখতে বহি আছে। লকডাউনৰ ফলত সম্প্ৰতি উগ্ৰতাৰা দেৱালয় বন্ধ, নাই ভক্তৰ আগমন। এই লকডাউনৰ ফলত মঠ মন্দিৰবোৰত যাত্ৰী বন্ধ কৰি ৰাখিছে, যাত্ৰীৰ অভাৱ হৈছে। এতিয়া যোনে যেনেকৈ পাৰে তেনেকেই মানে তাহাঁতক খোৱা বস্তু দি আছে। গতিকে সঁচাই দুখো লাগে তাহাঁতলৈ। মই সেইকাৰণে ইহঁতৰ ওচৰলৈ আহিছোঁ। মই কিবা লাগে সিহঁতক, সিহঁততো অবুজ মই নাজানো আমি সিহঁতে কি কৈছে, কি বুজাইছে, কি বিচাৰিছে। এই ৰাজহাঁহজাকৰ কাহিনী আপোনাৰ মনত আছেনে? এই ৰাজহাঁহজাকৰো আছে ইতিহাস। এবাৰ এই মন্দিৰত এহাল ৰাজহাঁহ উপহাৰ দিছিল। গৈ গৈ আজি আপোনালোকে যিটো জাক দেখা পাইছে, সেইটোৱে সেই প্ৰথম ৰাজহাঁহ হালৰ এই প্ৰডাকশ্যন হৈ পেলাই ইমানবোৰ হাঁহ আগবাঢ়িছে। ৰাজহাঁহজাকক লৈ সৃষ্টি হৈছে কবিতাৰো। এই যে অতুল হাজৰিকাদেৱে চাগে এই ৰাজহাঁহকেইটা দেখিয়েই তেখেতে চাগে সেই কবিতাটো লিখিছিল। বুবুৰ এজনীয়ে আছিল ৰাজহাঁহ, জোৰ পুখুৰীত চৰে, সদায় নিতৌ এটিকৈ সোণৰ কণী পাৰে। কি সুন্দৰ কবিতা আছিল চোৱাচোন। এয়া গুৱাহাটী মহানগৰীৰ দৃশ্য। লকডাউনে যে কেৱল মানুহকে প্ৰভাৱিত কৰিছে তেনে নহয়, জীৱকুল, পক্ষীকুল সকলো লকডাউনৰ প্ৰভাৱত পৰিছে। মঠ মন্দিৰসমূহ বন্ধৰ ফলত তাৰ ৰাজহাঁহসমূহ চাবলৈ অসুবিধা হৈছে। গতিকে এয়া দৃশ্য হৈছে গুৱাহাটী মহানগৰীৰ। কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট।
এখন স্বচ্ছ আৰু সেউজ গাঁও গাঁওবাসীয়ে নিজা প্ৰচেষ্টাৰে শুৱনি কৰি ৰাখিছে গাঁওখন লাভ কৰিছে জিলা প্ৰশাসনৰ স্বচ্ছ আৰু সেউজ গাঁও বঁটাও কৰ এই গাঁও চাওঁ হওক এখন স্বচ্ছ আৰু সেউজ গাঁও গাঁওবাসীয়ে নিজা প্ৰচেষ্টাৰে শুৱনি কৰি ৰখা এই গাঁওখনে লাভ কৰিলে জিলা প্ৰশাসনৰ স্বচ্ছ আৰু সেউজ গাঁও বঁটা এই গাঁওখনৰ নাম দেৱালয় গায়ন গাঁও শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰৰ গাতে লাগি আছে গাঁওখন যথেষ্ট আমাৰ গাঁওখন দুখীয়া মাত্ৰ 4জনেই চাকৰিয়াল আছে চৰকাৰী চাকৰিয়াল গতিকে আমি চৰকাৰী আঁচনিৰ ফালৰ পৰা কেনেধৰণে আমি গাঁওখনক ডেভেলপ কৰিব পাৰোঁ উদ্ভাৱনী আঁচনি যিটো আমাৰ লোকেল আৰু কয়লাৰ মানে ক্ৰছৰ কুকুৰা আমাৰ ইয়াত দিছে কণী উৎপাদনৰ বাবে তাৰ হেণ্ডলুম টেক্সটাইলৰ ফালৰ পৰা আমাক সূতা বিতৰণ কৰিছে প্ৰায় 10 ঘৰ শিপিনীক আমি সূতা দিছে আৰু তাৰ পাছতে আমি চৰকাৰ ঘৰত আমাৰ এটা অনুৰোধ আছিলে যেহেতু আমাৰ গাঁৱৰ কাষতে এটা প্ৰায় 11 বিঘা মাটি আছে সেই 11 বিঘা মাটিত আমি মাছ পোনা পুহিবৰ কাৰণে আমি তেখেতলোকৰ লগত যোগাযোগ কৰি আছোঁ চৰকাৰে সেইখন সহায় কৰি দিয়ে নিশ্চয় আমাৰ গাঁৱৰ ডেভেলপ হ'ব বুলি আমি ভাবিছোঁ গাঁওখনৰ পুৰুষ মহিলা ডেকা কাপোৰ সকলো মিলি প্ৰতিদিনে নিয়মীয়াকৈ চাফাই অভিযানত ব্যস্ত হৈ পৰে চালে চকুৰোৱা কৰি তুলিব পৰা গাঁওখনত ইতিমধ্যে চৰকাৰে ৰূপায়ণ কৰিছে কেইবাখন আঁচনি শিৱসাগৰৰ পৰা জয়জ্যোতি গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট সময়ত চমু বাণিজ্যিক বিৰতিৰ